হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আগন্তুক 12 জুলাই তাৰিখে অনুষ্ঠিত হ'বলগীয়া আছাম DLED ইণ্ট্ৰেন্স এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্বৰ অন্ত পৰিছিল? কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন ৰাজবংশৰ অন্ত পৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে বৰ্মন ৰাজবংশৰ অন্ত পৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি আছিল? অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি আছিল সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, মহেন্দ্ৰ বৰ্মন। অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম আছিল মহেন্দ্ৰ বৰ্মন। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, বোকাজান। অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো বোকাজানত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, চন্দ্ৰগুপ্ত মৌৰ্য। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, সমুদ্ৰগুপ্ত। ভাৰতৰ নেপোলিয়ন বুলি সমুদ্ৰগুপ্তক জনা যায়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখক কোন? বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখক কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, তুলসী দাস। বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখক হৈছে তুলসী দাস। নেক্সট কুৱেশ্যনটো সুধিছে, মুছলিম লীগ কিমান চনত গঠন হৈছিল? মুছলিম লীগ কিমান চনত গঠন হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি, 1906 চনত। মুছলিম লীগ 1906 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 1919 চনত। 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, বিহাৰৰ ৰাজধানীৰ নাম কি? বিহাৰৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, পাটনা। বিহাৰৰ ৰাজধানীৰ নাম হৈছে পাটনা। নেক্সট কুৱেশ্যন, ত্ৰিপুৰাৰ ৰাজধানীৰ নাম কি? ত্ৰিপুৰাৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, আগৰতলা। ত্ৰিপুৰাৰ ৰাজধানীৰ নাম হৈছে আগৰতলা। নেক্সট কুৱেশ্যনটো সুধিছে, দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথম অসমীয়া কোন? দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথম অসমীয়া কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ভূপেন হাজৰিকা। দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথম অসমীয়া ব্যক্তিজন হৈছে ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি, ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যনটো সুধিছে, জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া কোন আছিল? জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, দেৱকান্ত বৰুৱা। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া ব্যক্তিজন হৈছে দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে,
অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি হৈছে নলিনীবালা দেৱী। নেক্সট কুৱেশ্যনটো সুধিছে মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 1206 চনত। মুছলমানসকলে প্ৰথম অসম আক্ৰমণ 1206 চনত কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি পিয়লি ফুকন। ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম হৈছে পিয়লি ফুকন। নেক্সট কুৱেশ্যনটো সুধিছে অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবি কোনখন? অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবি কোনখন সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি ভিলেজ ৰকষ্টাৰ। অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবিখন হৈছে ভিলেজ ৰকষ্টাৰ্ছ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোন ঠাইত তাৰকা গৃহ আছে? অসমৰ কোন ঠাইত তাৰকা গৃহ আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ গুৱাহাটী। অসমৰ গুৱাহাটীত তাৰকা গৃহ আছে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে কটন কলেজ কোন চনত স্থাপন হৈছিল? কটন কলেজ কোন চনত স্থাপন হৈছিল সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি 1901 চনত। কটন কলেজ 1901 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি ফুটবল। বৰদলৈ ট্ৰফী ফুটবল খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল? বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 1930 চনত। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা 1930 চনত আৰম্ভ হৈছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে এছিয়ান গেমছত স্বৰ্ণৰ পদক পাওঁতা প্ৰথম অসমীয়া কোন আছিল? এছিয়ান গেমছত স্বৰ্ণৰ পদক পাওঁতা প্ৰথম অসমীয়া কোন সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি ভোগেশ্বৰ বৰুৱা। এছিয়ান গেমছত স্বৰ্ণ পদক পাওঁতা প্ৰথম অসমীয়া ব্যক্তিজন হৈছে ভোগেশ্বৰ বৰুৱা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে কলীয়াভোমোৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰে? কলীয়াভোমোৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ শোণিতপুৰ আৰু নগাঁও। কলীয়াভোমোৰা দলংখনে শোণিতপুৰ আৰু নগাঁৱক সংযোগ কৰিছে। নেক্সট কুৱেশ্যনটো সুধিছে হালধীয়া চৰাইয়ে বাওধান খায় কাৰ ৰচনা? হালধীয়া চৰাইয়ে বাওধান খায় কাৰ ৰচনা সুধিছে। এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি হোমেন বৰগোহাঁই। হালধীয়া চৰাইয়ে বাওধান খায় হোমেন বৰগোহাঁইৰ ৰচনা। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ জেনেভা। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। নেক্সট কুৱেশ্যন অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল? অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি মহিৰংগ দানৱ। অসমৰ প্ৰাচীনতম শাসকগৰাকী হৈছে মহিৰংগ দানৱ। নেক্সট কুৱেশ্যনটো সুধিছে
শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ শালস্তম্ভ। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক হৈছে শালস্তম্ভ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল? ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথম অসমীয়া কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি গোপীনাথ বৰদলৈ। ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া ব্যক্তিজন হৈছে গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যনটো সুধিছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি বৃহস্পতি। আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি। নেক্সট কুৱেশ্যনটো সুধিছে ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল? ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা। ঘূৰণীয়া মেজমেলত অসমৰ পৰা চন্দ্ৰধৰ বৰুৱাই প্ৰতিনিধিত্ব কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে কোন বছৰত অসম মহিলা আয়োগ গঠন কৰা হৈছিল? কোন বছৰত অসম মহিলা আয়োগ গঠন কৰা হৈছিল সুধিছে। তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1993 চনত। 1993 চনত অসম মহিলা আয়োগ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয়? ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 4 মে'। ৰেড ক্ৰছ দিৱস 4 মে' তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে ৰেড ক্লিফ লাইন কোন দুখন দেশৰ সীমাৰেখা? ৰেড ক্লিফ লাইন কোন দুখন দেশৰ সীমাৰেখাৰ নাম সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ভাৰত আৰু পাকিস্তান। ৰেড ক্লিফ লাইন ভাৰত আৰু পাকিস্তান দুখন দেশৰ সীমাৰেখা। নেক্সট কুৱেশ্যনটো সুধিছে জয়সাগৰ পুখুৰী কোনে খান্দিছিল? জয়সাগৰ পুখুৰী কোনে খন্দাইছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰুদ্ৰসিংহ। জয়সাগৰ পুখুৰীটো ৰুদ্ৰসিংহই খান্দিছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ডিব্ৰুগড়। অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি আকবৰ হাইদৰি। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল আছিল আকবৰ হাইদৰি। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰহ্লাদ চৰিত কাৰ ৰচনা? প্ৰহ্লাদ চৰিত গ্ৰন্থখন কাৰ ৰচনা সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ হেম চৰস্বতী। প্ৰহ্লাদ চৰিত গ্ৰন্থখন হেম চৰস্বতীৰ ৰচনা। নেক্সট কুৱেশ্যনটো সুধিছে বৰদলৈ ট্ৰফী কিমান চনৰ পৰা আৰম্ভ হৈছিল? বৰদলৈ ট্ৰফী কিমান চনৰ পৰা আৰম্ভ হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ অপশ্যন বি 1952 চনত। বৰদলৈ ট্ৰফী 1952 চনৰ পৰা আৰম্ভ হৈছিল। এতিয়া আহিছে নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে কাঁহৰ বাচন বৰ্তন ক'ত নিৰ্মাণ কৰা হয়? অসমৰ ক'ত কাঁহৰ বাচন বৰ্তন নিৰ্মাণ কৰা হয় সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চৰ্তেবাৰী। কাঁহৰ বাচন বৰ্তন অসমৰ চৰ্তেবাৰীত নিৰ্মাণ কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে অসম এছ'চিয়েশ্যন কিমান চনত গঠন হৈছিল? অসম এছ'চিয়েশ্যন কিমান চনত গঠন হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1903 চনত। 1903 চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে পলাশী যুদ্ধ কিমান চনত হৈছিল? পলাশী যুদ্ধ কিমান চনত হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে
অপশ্যন চি 1757 চনত পলাশী যুদ্ধ 1757 চনত হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে যোৰহাট সৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক কোন আছিল যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি জগন্নাথ বৰুৱা যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক আছিল জগন্নাথ বৰুৱা নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্ন কি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্ন কি সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ বাঘ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্ন হৈছে বাঘ নেক্সট কুৱেশ্যনটো সুধিছে সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি মুণ্ডক উপনিষদ সত্যমেৱ জয়তে বাক্যশাৰী মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ লৌহ মানৱ কোন ভাৰতৰ লৌহ মানৱ কোন সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ চৰ্দাৰ বল্লভভাই পেটেল ভাৰতৰ লৌহ মানৱ হৈছে চৰ্দাৰ বল্লভভাই পেটেল নেক্সট কুৱেশ্যন উগ্ৰতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল উগ্ৰতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ শিৱসিংহ উগ্ৰতাৰা মন্দিৰ শিৱসিংহই নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে হস্তি বিদ্যানৱ পুথিখন কাৰ ৰচনা হস্তি বিদ্যানৱ পুথিখন কাৰ ৰচনা সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি সুকুমাৰ বৰকাইত হস্তি বিদ্যানৱ পুথিখন সুকুমাৰ বৰকাইতৰ ৰচনা নেক্সট কুৱেশ্যনটো সুধিছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে দাণ্ডি যাত্ৰাত অসমৰ পৰা কোনে অংশ লৈছিল দাণ্ডি যাত্ৰাত অসমৰ পৰা কোনে অংশ লৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি লীলাধৰ বৰুৱা গান্ধীজীৰ দাণ্ডি যাত্ৰাত অসমৰ পৰা লীলাধৰ বৰুৱাই অংশ লৈছিল নেক্সট কুৱেশ্যনটো সুধিছে পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো আপোনালোকে কমেণ্ট বক্সত জনাব